নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 2026 বিশ্বকাপ ফুটবলত লিওনেল মেছিৰ প্ৰথমটো হ্যাট্ৰিক আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিওনেল মেছিৰ এই হ্যাট্ৰিক বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গোল লিওনেল মেছিৰ জাৰ্মানীৰ ক্লোজৰ অভিলেখ স্পৰ্শ ৰাজপুত্ৰ মেছিৰ হ্যাট্ৰিক অৰ্জনেৰে ক্লোজৰ 16টা গোলৰ অভিলেখ স্পৰ্শ কৰিছে মেছিয়ে আজি আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গোলৰ ব্যৱধানত আৰ্জেণ্টিনাই জয়লাভ কৰিছে আৰু মেছিয়ে পুনৰবাৰ বিশ্বকাপত চমক দেখুৱাবলৈ সক্ষম হৈছে। ইয়া 2026 বিশ্বকাপ ফুটবলত লিওনেল মেছিৰ প্ৰথমটো হ্যাট্ৰিকৰ খবৰ আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিওনেল মেছিৰ এই হ্যাট্ৰিকৰ খবৰে উৎফুল্লিত কৰিছে তেওঁৰ অনুৰাগীসকলক। বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গোল লিওনেল মেছিৰ জাৰ্মানীৰ ক্লোজৰ অভিলেখ স্পৰ্শ কৰিছে ৰাজপুত্ৰ মেছিয়ে হ্যাট্ৰিক অৰ্জনেৰে ক্লোজৰ 16টা গোলৰ অভিলেখ স্পৰ্শ কৰিছে লিওনেল মেছিয়ে আজি কিছু সময়ৰ পূৰ্বে অন্তপৰা আলজেৰিয়াৰ বিৰুদ্ধে খেলখনত 3-0 গোলৰ ব্যৱধানত আৰ্জেণ্টিনাই জয়লাভ কৰে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত খলকনি উদ্ধৱ ঠাকৰেৰ শিৱসেনাত পুনৰ ফাট দিল্লীত বাহৰ পাতিছে 6 গৰাকী ইউবিটিৰ বিদ্ৰোহী সাংসদে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ মুঠ 9 গৰাকী সাংসদৰ 6 গৰাকীয়ে বাহৰ পাতিছে দিল্লীত সংবাদ মাধ্যমৰ পৰাও আঁতৰি আছে এই 6 গৰাকী সাংসদ 6 বিদ্ৰোহী সাংসদে আজিয়েই যোগ দিব পাৰে একনাথ সিন্ধেৰ শিৱসেনাত দিল্লীত আজি একনাথ সিন্ধেৰ পুত্ৰ শ্ৰীকান্ত সিন্ধেৰ ঘৰত বৈঠক একনাথ সিন্ধে সাক্ষাৎ কৰিব উদ্ধৱ ঠাকৰে গোটৰ 6 সাংসদক এই বৈঠকৰ পাছতে লোকসভাৰ অধ্যক্ষক শিৱসেনা ইউবিটিৰ 6 সাংসদে দিব অসন্তুষ্টিৰ পত্ৰ শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ বিদ্ৰোহী সাংসদসকল ক্ৰমে সঞ্জয় দেশমুখ সঞ্জয় যাদৱ ভাউসাহেব ৱাকচুৰে সঞ্জয় দিনা পাটিল অৰবিন্দ সাৱন্ত আৰু অনিল দেশাই ইফালে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ বিদ্ৰোহী সাংসদসকল দিল্লীত উপস্থিত হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উপমুখ্যমন্ত্ৰী একনাথ সিন্ধে আহ্বান কৰিলে জৰুৰী বৈঠক মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্ধে তেওঁৰ চৰকাৰী আৱাসগৃহত উদ্যোগ মন্ত্ৰী তথা বিশ্বাসী সতীৰ্থ উদয় সামন্তৰ সৈতে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে আন এক চৰ্চা অনুসৰি একনাথ সিন্ধে ব্যক্তিগত বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা বুলিও আলোচনা হৈছে ইয়াৰ বিপৰীতে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ জ্যেষ্ঠ সাংসদ সঞ্জয় ৰাউতে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সঞ্জয় ৰাউতৰ দাবী শিৱসেনাৰ সাংসদক দল সলনিৰ বাবে 15 কোটি টকাকৈ অফাৰ দিয়া হৈছে ৰাতিটোৰ ভিতৰতেই দল সলাবলৈ দিয়া হৈছে প্ৰস্তাৱ শিৱসেনাৰ প্ৰতিষ্ঠা দিৱসৰ ঠিক আগে আগে হোৱা এই ঘটনাই এতিয়া প্ৰমাণ কৰিছে যে লাহে লাহে উদ্ধৱ ঠাকৰেৰ হাতৰ পৰা নিয়ন্ত্ৰণ হেৰাইছে মহাৰাষ্ট্ৰৰ परसों हुई मीटिंग में सभी 9 के 9 सांसद 5 लोग बाय वीडियो कॉन्फ्रेंसिंग एंड 4 लोग हम लोग तो इन पर्सन थे तो इस तरह की कोई बात नहीं है उससे अटकलें जो कोई लगा रहे हैं वो गलत है 6 से 7 सांसद के टूटने की बात आ रही है मीटिंग बुलानी पड़ी वी आर कन्वीनिंग मीटिंग उद्धव जी इज कन्वीनिंग मीटिंग एट अ रेगुलर इंटरवल्स देयर इज नथिंग न्यू इन इट बट इज देयर प्रेशर ऑन एमपी सर कुछ आपको ऐसे लगता है एब्सोल्युटली नो प्रेशर सर शिंदे गुट के लीडर कह रहे हैं कि ऑपरेशन टाइगर चल रहा है और आखिरी दौर में जो है बातचीत चल रही है और 6 से 7 सांसद जो हैं वो अब साल 1.5 साल से ये बातें इंटरमिटेंटली बीच बीच में आ रही हैं लेकिन ऐसी कोई बात नहीं है इसमें कोई तथ्य नहीं उबाटा के 7 सांसद हमारे संपर्क में है और इनके बारे में उनकी इच्छा आदरणीय एकनाथ जी शिंदे साहब के नेतृत्व में काम करने की है शिंदे साहब का जो कार्यशैली है काम करने का जो सभी सांसदों को विधायकों को काम होना चाहिए इसकी जो उनकी मंशा हमेशा रहती है उसको देखते हुए उनका विश्वास आदरणीय शिंदे साहब जी पर है इसलिए वो हमारे पार्टी में हमारे साथ में आना चाहिए 16 विधायक हमारे संपर्क में है और मानसून सत्र के बाद में उनके बारे में भी विचार हम लोग करेंगे और उनकी भी मंशा हमारे साथ आने की है आदरणीय शिंदे साहब के नेतृत्व में काम करने की है
तो इस बारे में हम लोग मानसून सत्र खत्म होने के बाद में सोचेंगे। আমাৰ সতীৰ্থ মৃদুপৱন গোস্বামী নিউজ ৰুমৰ পৰা লাইভত আছে। মৃদুপৱন, আকৌ এবাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত খলকনিৰ সৃষ্টি হৈছে, কি আপডেট আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, দেখা গৈছে যে পুনৰ এতিয়া উদ্ধৱ ঠাকৰে আকৌ এবাৰ বেকফুটত যোৱা পৰিলক্ষিত হৈছে। যি অপাৰেশ্যন টাইগাৰ তাক লৈ এতিয়া তোলপাৰ হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। আৰু উদ্ধৱ ঠাকৰে গোটৰ মুঠ 9 গৰাকী সাংসদ আছিল আৰু তাৰে 6 গৰাকী সাংসদে এতিয়া বিদ্ৰোহ ঘোষণা কৰিছে। তেওঁলোকে দিল্লীত বাহৰ পাতিছে আৰু তাৰ পিছতে এতিয়া তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে একনাথ সিন্ধে শিবিৰেও। আৰু একনাথ সিন্ধে নিশাই ব্যক্তিগত বিমানেৰে দিল্লীত উপস্থিত হোৱা বুলি চৰ্চালৈ আহিছে। আৰু চৰ্চা অনুসৰি একনাথ সিন্ধেৰ পুত্ৰ শ্ৰীকান্ত সিন্ধে, যিগৰাকী একনাথ সিন্ধে গোটৰ সংসদীয় দলৰ নেতা, তেওঁৰ ঘৰত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক হয়তো অনুষ্ঠিত হ'ব। আৰু এই যি উদ্ধৱ ঠাকৰে গোটৰ 6 গৰাকী সাংসদ আছে, বিদ্ৰোহী সাংসদ, সেই বিদ্ৰোহী সাংসদৰ সৈতে একনাথ সিন্ধে বৈঠকত মিলিত হ'ব। আৰু তাৰ পিছত এতিয়া তেওঁলোকে গৈ পেলাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিব আৰু তেওঁলোকৰ যি অসন্তুষ্টি পত্ৰ আছে সেই পত্ৰ প্ৰদান কৰিব অধ্যক্ষৰ হাতত। আৰু তাৰ পিছতে তেওঁলোকে হয়তো আজিয়েই একনাথ সিন্ধে শিবিৰত যোগ দিয়াৰ সম্ভাৱনা আছে। আমি কেইদিনমান পূৰ্বে দেখিছোঁ পশ্চিমবংগতো একেধৰণৰ ৰাজনৈতিক কুচকাৱাজে চলি থকা পৰিলক্ষিত হৈছে। মমতা বেনাৰ্জীয়ে শাসনভাৰ তেওঁ হেৰুৱাৰ পিছত এতিয়া তৃণমূল কংগ্ৰেছো একেদৰেই ভাঙি থানবান হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰপিছত এইবাৰ পুনৰ মহাৰাষ্ট্ৰত অপাৰেশ্যন টাইগাৰ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ ফলত এতিয়া উদ্ধৱ ঠাকৰেৰ হাতৰ পৰা তেওঁৰ দলৰ যিসকল সাংসদ আছিল সেই সাংসদসকল ওলাই যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত। আৰু আজিয়েই হয়তো এই যিসকল বিদ্ৰোহী সাংসদ আছে, যি 6 গৰাকী বিদ্ৰোহী সাংসদ আছে, তেওঁলোকে যোগদান কৰাৰ সম্ভাৱনা আছে একনাথ সিন্ধে শিবিৰত। আৰু তাৰ সমান্তৰালকৈ মই যদি চাওঁ তেতিয়াহ'লে এই উদ্ধৱ ঠাকৰে গোটেও কিন্তু ইতিমধ্যে তেওঁলোক যথেষ্ট সক্ৰিয় হৈ পৰিছে এই বিষয়ক লৈ। আৰু তেওঁলোকে ইতিমধ্যে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যি পত্ৰৰ জৰিয়তে কোৱা হৈছে যে যদি তেওঁলোকৰ দলৰ কোনো সাংসদে নতুন গোট গঠন কৰে বা আন দলত যদি চামিল হয় তেতিয়াহ'লে সেয়াক যাতে লোকসভাৰ অধ্যক্ষই স্বীকৃতি নিদিয়ে। সেই অনুৰোধতে এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ ফালৰ পৰা লোকসভাৰ অধ্যক্ষলৈ। কিন্তু আজিৰ দিনটো এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ৰাজধানী দিল্লীত যে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ যি উলট পালট হৈছে তাৰ কি গতি লয় সেয়া আজি নিৰ্ধাৰণ হ'ব দেশৰ ৰাজধানী দিল্লীতে। আৰু ইতিমধ্যে খবৰ ওলোৱা অনুসৰি একনাথ সিন্ধে আজি এই যি উদ্ধৱ ঠাকৰে গোটৰ 6 বিদ্ৰোহী সাংসদ আছে তেওঁলোকৰ সৈতে বৈঠকত বহিব। তাৰ পিছতে হয়তো আনুষ্ঠানিকতা যি আছে সেই আনুষ্ঠানিকতা সম্পন্ন হ'ব। তেওঁলোকে আনুষ্ঠানিকভাৱে উদ্ধৱ ঠাকৰে গোট ত্যাগ কৰি একনাথ সিন্ধেৰ যি শিৱসেনা আছে তাত যোগদান কৰিব পাৰে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ মৃদুপৱন। অৱশেষত অপহৰণৰ কেইবা ঘণ্টাৰ অন্তত মুকলি হ'ল ভাৰতীয় কৃষক। মঙলবাৰে ঘাঁহ কাটি থকা অৱস্থাত বাংলাদেশী দুষ্কৃতিকাৰীয়ে কিন্না খালৰ পৰা অপহৰণ কৰিছিল ৰঞ্জিত দাসক। বাংলাদেশৰ দুৰ্বৃত্তৰ দলে লোকজনক অপহৰণ কৰি নি ভাৰতত থকা এজন বাংলাদেশীৰ সন্ধান বিচাৰি গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অপহৰণকাৰীৰ দলটোত আছিল 7জন লোক। BSF আৰু BJPৰ কেইবা ঘণ্টাজোৰা ফ্লেগ মিটিঙৰ অন্তত নিশা ভাংগা সীমান্তৰে BJPয়ে ভাৰতৰ হাতত গতাই দিয়ে লোকজনক। ইতিমধ্যে ঘৰত আহি উপস্থিত হৈছে এই ব্যক্তিজন। উদ্ধাৰ কৰাৰ সেই দৃশ্যবোৰ দেখুৱাইছোঁ। সীমান্তত ভাৰতীয় সেনা উদ্যত হৈ থকাৰ পাছতো কিদৰে এজন ব্যক্তিক অপহৰণ কৰি বাংলাদেশে লৈ যাব পাৰে তাক লৈ আক্ষেপ প্ৰকাশ কৰিছে অপহৃত ৰঞ্জিত দাসৰ পুত্ৰই। এইটা আমরা 7টায় খুললো কার্ড জমা দিয়েছি, গরুর লেখাইছি, লেখাইয়ে তো ভিতরে গেছি গিয়া আলি ভালাইবা লোকে গাছ কাটা জমিন আমার লাগছে। পাকা তুলে কিছু গাছ কাটিয়ে আনলো। আমার ওভারে নাটক হয়েছি বাবা বলছি ভাই আইও কেমন ধান নিল তারও আরো 4-5 জন লোক। আর আমার একটা গাছ কাটিলাম ওটা জায়গার থেকে গেছে
তো তারা তুলা যেমন 25-30 লই ভাবে হইতে পারে তারাও নইবা আর আমি দা না তাইছি আর তো আইয়া ভারত আইয়া উঠিয়া নদীর নৌকা দিয়ে যাবে 11টার নাগাদ আমার খবর আইছে যে বাবারে বাংলাদেশি 5-6 জন দুষ্কৃতী উঠিয়ে লিয়ে গেছে। তো আমি ট্রেন বাপরে প্রতিদিন যায় বাবারে কেমনে উঠিয়ে নিতে গিয়া তার লগে তো কোনো দরবার ঝগড়াঝাটি তাহলে কথা হইতে পারে সত্যি না মিথ্যা বাইরে দেখি বাইরে শুনি সত্যি ঘটনা। তখন সঙ্গে সঙ্গে আমি কিন্নকাল বিওপিতে আইসি বিওপি সাহেবরে ইনফর্ম করছি। তখন সাহেবের সঙ্গে সঙ্গে তান ফোর্স লইয়া আমার কথার উপরে রেসপন্স দিয়া গেটের ভিতরে প্রবেশ করছেন আমার সঙ্গে নিয়ে। তখন সঙ্গে সঙ্গে কোম্পানি কমান্ডার রয়েছেন তার স্টাফ নিয়ে। তো আমার সঙ্গে নিয়ে ভিতরে যখন নদীর কিনারে গেছেন বহুত খুঁজাখুঁজি করছেন বাবার কোনো সন্ধান পাইছি না। তখন তারা বিডিআর লাগে আলাপ করছে ফ্ল্যাগ মিটিং এর আবেদন করছে কোনো রেসপন্স দিচ্ছে না বিডিআর তরফ থেকে। প্রায় অপেক্ষা করিয়া আবার নদীর ওই পারে স্পিড বুটে আমার বিএসএফ ফোর্স যারা তারা পারিয়ে গেছে গিয়া ফ্ল্যাগ মিটিং লাগি আবার আবেদন করছে বিডিআর কাছে। তখন কিছুক্ষণ পরে তারা আইসে আইয়া তারা লাগে আলাপ আলোচনা করছে কিন্তু আমরা তো তখন ভিতরে আসলাম যখন তখন তারা ফ্ল্যাগ মিটিং কিতা হইছে না হইছে আমরা তো সঠিক জানি না। তখন আমরা গেটের বাইরে গেছি। মাকুমৰ বিতৰ্কিত আৰবান টেষ্টি ৰেস্তোৰাঁ উচ্ছেদ প্ৰশাসনৰ তিনিচুকীয়া প্ৰশাসনৰ উপস্থিতিত ভাঙি পেলোৱা হ'ল ৰেস্তোৰাঁখন। ৰেস্তোৰাঁখনৰ মালিকৰ প্ৰহাৰত মুকুট ওৰাং নামৰ যুৱকজনৰ মৃত্যুৰ পিছতে কঠোৰ হ'ল জিলা প্ৰশাসন। ইয়াৰ পিছতে বৃহৎ সংখ্যক আৰক্ষী CRPF লৈ ৰেস্তোৰাঁখন ভাঙি পেলালে প্ৰশাসনে। ইমৰান ছিদ্দিকী নামৰ যিজন এই ব্যৱসায়ী এজন আছিলে তেওঁ নামত বহুত 40-50টা কেছ আছেই অলৰেডি আৰু তেওঁ ইয়াত সম্পূৰ্ণৰূপে অবৈধভাৱে ইয়াত ব্যৱসায় কৰি আছিলে আৰু ব্যৱসায় সন্দৰ্ভত তেওঁ লাইনৰ ভিতৰত গৈ কিনে আমাৰ মানুহগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰিছে। তাৰ পৰিলক্ষিতত আজি ৰাতিপুৱা এই আমাৰ মুকুট ওৰাং দাদাজনৰ মৃত্যু হৈছে আৰু যিহেতু প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি চালে যে তেওঁ যি ব্যৱসায় প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ আৰু এই তদন্ত কৰাৰ পাছত আমিও দাবী জনালোঁ ৰাইজে দাবী জনালে যে এই বেআইনী যিটো প্ৰতিষ্ঠান আছে এইটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে। প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আহ্বান জনাইছোঁ আমাৰ আৰু আমাৰ কেইদফীয়া দাবী আছে সকলো দাবী যাতে অনতিপলমে আমাক পূৰ্ণ কৰিব লাগিব আৰু এই যিজন কালপিত আছে যিজন অসাধু ব্যৱসায় আছে যি হত্যাকাৰী আছে ইমৰান ছিদ্দিকী তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যোৰহাটত যৌনতাৰ বেহা চলোৱা অন্যতম অভিযুক্ত দেৱলীনা পেগু ওৰফে দেৱীনা পেগুসহ 3 অভিযুক্তক জেললৈ প্ৰেৰণ। দীৰ্ঘদিন ধৰি একাংশ যুৱতীক ব্যৱহাৰ কৰি দেৱীনা পেগুৱে যৌনতাৰ বেহা চলাই অহাৰ তথ্য লাভ কৰিছে যোৰহাট আৰক্ষীয়ে। দেৱীনা পেগুৰ লগতে অৰবিট হোটেলৰ মেনেজাৰ প্ৰাণজ্যোতি দাস আৰু আন এগৰাকী যুৱতীকো জেললৈ প্ৰেৰণ কৰা হৈছে। আটকাধীন আন যুৱতীসকলক ভুক্তভোগী হিচাপে আদালতত সাক্ষ্য গ্ৰহণ কৰা হয়। আপোনালোকৰতো ক'বলগীয়া থাকিব হয়নে বাৰু? ব্যৱহাৰ কৰিছে নেকি কোনোবাই আপোনালোকক ব্যৱহাৰ কৰিছে নেকি বাইদেউ? ইফালে যোৰহাটৰ পাছত তেজপুৰতো যৌনতাৰ মুকলি বেহা। যৌনতাৰ বেহা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল মহিলা। মুঢ়া তেতেলীৰ পৰা এগৰাকী 31 বছৰীয়া মহিলাক গ্ৰেপ্তাৰ। মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ এগৰাকী নাবালিকা। ধনৰ প্ৰলোভনেৰে কিশোৰী যুৱতীক যৌনবৃত্তিত জড়িত কৰোৱাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰোৱাব মহিলাগৰাকীক। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাং অসুস্থ। নিশা ডিফু মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয় বিশিষ্ট সাহিত্যিকগৰাকীক। দুদিন ধৰি অসুস্থতাত ভুগি আছিল পদ্মশ্ৰী ৰংবং তেৰাঙে। চিকিৎসকে সাহিত্যিকগৰাকীক হস্পিটেলত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে। ষোল্ল মাহৰ অন্তত বৈঠকত মিলিত হ'ব ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদী। ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত 52 সংখ্যক G7 সন্মিলনৰ মাজতে মোদী ট্ৰাম্পৰ এই বৈঠক।
বেপাৰ বাণিজ্যৰ পৰা দ্বিপাক্ষিক চুক্তি ৰূপায়ণলৈকে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত হ'ব আলোচনা। হৰমুজত ভাৰতীয় নাবিক থকা জাহাজত কৰা আক্ৰমণৰ ওপৰতো হ'ব পাৰে আলোচনা। উল্লেখযোগ্য যে একেৰাহে সপ্তমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লৈছে G7 মঞ্চত। G7 সন্মিলনৰ আউটৰিচ ছেছনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইৰাণ ইউক্ৰেইন যুদ্ধৰ প্ৰেক্ষাপটত এই G7 সন্মিলনে বিশেষ তাৎপৰ্য বহন কৰিছে। যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত আলোচনা হ'ব এই মঞ্চত। G7ৰ অংশীদাৰী দেশকেইখন হৈছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, UK আৰু USA। ইফালে 1981ৰ পৰা ইউৰোপীয়ান ইউনিয়নো হৈ পৰিছে অংশীদাৰ। ভাৰতে আমন্ত্ৰিত অতিথিৰ দেশৰূপে ভাগ লৈছে সন্মিলনত। মঙলবাৰে ইভিয়ানত উপস্থিত হোৱাৰ পাছতে ট্ৰাম্প আৰু মোদী আনুষ্ঠানিকভাৱে ইজনে সিজনক সম্বোধন কৰে। পশ্চিমবংগৰ ফাল্টাত অব্যাহত আছে ৰাজনৈতিক উত্তেজনা। এসময়ত ফাল্টাৰ পুষ্পা হিচাপে খ্যাতি লাভ কৰা জাহাংগীৰ খানৰ বিতৰ্কিত কাৰ্যকলাপৰ বাবে এই সমগ্ৰ ঘটনা হোৱা দেখিবলৈ পোৱা গৈছে। পুষ্পা নামৰ সেই কুখ্যাত নেতাগৰাকীক মোকলাই দিবলৈ আহিছিল পত্নীৰ নেতৃত্বত সমৰ্থক। জাহাংগীৰ খানক গ্ৰেপ্তাৰৰ পাছত পুনৰ ৰাজপথলৈ ওলাই আহিল জাহাংগীৰ খানৰ এদল মহিলা সমৰ্থক। কিন্তু বংগত এতিয়া সেই পুষ্পাও নাই আৰু সেই দিনো নাই। জাহাংগীৰ খানৰ সমৰ্থকক এনেধৰণে খেদি আঁতৰাই পঠিয়াই আৰক্ষী নিৰাপত্তাৰক্ষীয়ে। আৰু যিসকল সমৰ্থক ওলাই আহিছিল জাহাংগীৰৰ সমৰ্থনত, মহিলা সমৰ্থকসকলে যিহেতু ৰাজপথ অৱৰোধ কৰিছিল আৰু ৰাজপথ অৱৰোধ কৰা প্ৰতিবাদী মহিলাক নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে। আৰক্ষীৰ লাঠিৰ পৰা বাচিবলৈ ৰাজপথৰ কাষত থকা পুখুৰীত জঁপিয়াই একাংশ সমৰ্থকে। অসমৰ বাঁহ শিল্প জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। এইবাৰ ভৌগোলিক স্বীকৃতি বা GI টেগ লাভ কৰিলে ঐতিহ্যবাহী বাঁহ শিল্পই। বাঁহৰ নিৰ্মিত অনন্য সামগ্ৰীসমূহে আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰাৰ পিছৰে পৰা ঢেকিয়াজুলিৰ মেধি চুবুৰী অঞ্চলৰ বাঁহ শিল্পীসকলৰ মুখত হাঁহি বিৰিঙিছে। এই স্বীকৃতিয়ে শিল্পীসকলৰ মুখলৈ কঢ়িয়াই আনিছে প্ৰাপ্তিৰ হাঁহি। মেধি চুবুৰী অঞ্চলৰ বাঁহ শিল্পৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা তেনে এজন নিষ্ঠাৱান শিল্পী হৈছে দেওচন মাহাতো। বিগত প্ৰায় 30 বছৰ ধৰি ঢেকিয়াজুলিতেই বসবাস কৰি এই বাঁহ শিল্পক জীয়াই ৰাখিছে মাহাতোৱে। দিন ৰাতি একাকাৰ কৰি নিজ হাতেৰে বাঁহৰ ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰে দেওচন মাহাতোৱে। GI টেগ লাভ কৰাৰ পিছত এই সামগ্ৰীসমূহে গোলকীয় বজাৰত এক সুকীয়া পৰিচয় লাভ কৰিব, যাৰ ফলত শিল্পীসকলে তেওঁলোকৰ কষ্টৰ উচিত মূল্য লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে। বাঁহ শিল্পৰ বাবে সুখবৰ। বাঁহ শিল্পই লাভ কৰিলে GI টেগ আৰু ইয়াৰ লগে লগে এতিয়া হাঁহি বিৰিঙিছে যিসকল লোক বছৰ বছৰ ধৰি এই বাঁহ শিল্পৰ সৈতে জড়িত হৈ জীৱন জীৱিকা চলাই আহিছে, সেইসকল লোকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে। সমান্তৰালকে ঢেকিয়াজুলিৰ মেধি চুবুৰীৰ এগৰাকী বাঁহ শিল্পৰ সৈতে জড়িত দেওচন মাহাতো এইগৰাকী ব্যক্তিৰ মুখতো এতিয়া হাঁহি বিৰিঙিছে, কাৰণ বছৰৰ 12 মাহে এইগৰাকী ব্যক্তি বাঁহ শিল্পৰ সৈতে জড়িত। मैं कथा पातिम। इधर आइए, थोड़ा बात करेंगे आपसे। क्या नाम है आपका? हमारा नाम है देवचंद महतो। देवचंद महतो बिहार के रहने वाला है। इधर में काम करता है। यहाँ आसाम में आकर हम लोग डोली उली बनाता है, टोकरी उकरी भात छाका सब टोकरी बनाता है हम लोग। अच्छा, क्या बछर में एक बार आ जाता है, 2 महीने 3 महीने रहता है, उसके बाद में चला जाता है। अच्छा, कैसा मिलता है ये काम करने से? कैसा मिलता है ये काम करने से आपको? ऐसे होलसेलर में 80 रुपया बिकता है। होलसेल में बिक्री करता है? हाँ, होलसेलर में। अब क्या क्या बनाता है इधर? हम लोग ये सब टुकड़ी, ढाका, छबनी और डेमनी और कुछ नहीं बनाता है। अभी ये जो आप लोग काम कर रहे हैं इसको GI टेग मिल गया है, कैसा लग रहा है आप लोग को? सीखे लगता है, अच्छा लगता है। अच्छा लग रहा है? हाँ। मुख में हंसी है? उसमें हंसी है। हंसी लग रहा है। तो दिन में कितना बनाता है आप? 10 टू बनाएगा। 10 टू बनाता है। 10 टू। हाँ। सरकार को क्या बोलना चाहेंगे आप इस बारे में? सरकार को हम लोग को तो फायदा क्या, मतलब कि बम्बू का तो दाम सही है, हम लोग अपना मजदूरी है 500 रुपया 600 रुपया हजीरा होगा। बांस का दाम कितना है सर? बांस का दाम 150 रुपया है। ठीक ही है। और 10 गो बनाएगा तो 800 रुपये का काम करेगा ना।
तो काट छाट के हम लोग को कितना हजीरा होगा, 500 नहीं होगा, 18 घंटा खटने पड़ता है। 18 घंटा हाँ कष्ट करना पड़ता है। हाँ, तो खटेंगे रात, अभी तालीम में रहा है, ये रात को 10 बजे ले काम करेगा, फिर सुबह भी तैयार होगा कि नहीं होगा, ऐसे ही रखिए सामने है तो है, काल का आज तैयार है नहीं। তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে যেনেধৰণে কষ্ট কৰে এই শিল্প কৰ্মৰ সৈতে সেই বিনিময় কিন্তু লাভ নকৰে। সেয়েহে চৰকাৰক এই ক্ষেত্ৰত চকু দিবলৈ তেওঁলোকে দাবী জনাইছে। যেনেধৰণে চৰকাৰে বাঁহ শিল্পক GI টেগ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিসকল লোক এই শিল্প কৰ্মৰ সৈতে জড়িত তেওঁলোককো চৰকাৰে চকু দিবলৈ আহ্বান জনাইছে। ৰূপকৰ্ণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। 1903 চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল অসমীয়া জাতীয় জীৱনৰ এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ। জ্যোতিৰ উপজা দিনত প্ৰতি বছৰৰ দৰে তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাই গীতে মাতে স্মৰণ কৰিছে ৰূপকোঁৱৰক। সুন্দৰো যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাত্ৰে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। হয়, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু তেজপুৰ ঘৰপৰা চুবুৰী স্থিত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাই প্ৰতি বছৰে এই দিনটোত বিশেষভাৱে গীতে মাতে আয়োজন কৰি আহিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ পোনপটীয়াকৈ। মোৰ লগত প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ পৰিচালিকা দীপা দাস আছে। কি ক'ব আজিৰ দিনটো বিশেষভাৱে আপুনি আয়োজন কৰি আছে? হয়, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ 124 সংখ্যক উপজা দিনত আমাৰ অনুষ্ঠান প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ তৰফৰ পৰা আমি নৃত্য গীতেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আচলতে অসমীয়া বোলছবি জগতৰ বাটকটীয়া জয়মতীৰ এটি গীত লুইতৰে পানী, এই গীতৰ জৰিয়তে আচলতে আজি আমাৰ ছাত্ৰীসকলে নৃত্যৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু জয়মতী আচলতে তেখেতৰ অশেষ কষ্ট ত্যাগৰ ফল। এইহেন মানে আমাক দি যোৱা যিখিনি সৃষ্টিৰাজি সেইখিনি আমি চৰ্চা কৰি নৱপ্ৰজন্মৰ মাজত ইয়াক অহৰ্নিশে আমি চৰ্চা কৰাটোৱে হৈছে আমাৰ আটাইতকৈ দায়িত্ব বুলি মই ভাবোঁ।
22 জুনৰ পৰা নীলাচলৰ কামাখ্যা ধামত আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। অম্বুবাচীৰ মহাযুগক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে মহানগৰ জিলা প্ৰশাসনৰ। লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে নীলাচলৰ বুকু। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনৰ সূৰ্যোদয়ৰ পিছতেই হ'ব নিবৃত্তি। 23, 24 আৰু 25 জুনত দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা নিত্য পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অসম চৰকাৰ, জিলা প্ৰশাসন আৰু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ যৌথ উদ্যোগত লাখ লাখ ভক্তৰ সমাগমক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ভক্তৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচন আৰু পাণ্ডুত স্থাপন কৰা হৈছে অস্থায়ী শিবিৰ। অম্বুবাচীৰ সময়ত কোনো ধৰণৰ VIP বা VVIP দৰ্শনৰ সুবিধা নাথাকিব। সকলো ভক্তই সাধাৰণ শাৰীতে থিয় হৈ দৰ্শন কৰিব লাগিব। 22 জুনৰ পৰা নীলাচলৰ কামাখ্যা ধামত মহা অম্বুবাচী মেলা এয়া প্ৰস্তুতিৰ খবৰ আমি আপোনালোকক জনাইছোঁ। দেশ বিদেশৰ বহু ভক্তৰ সমাগম হ'ব আকৌ এবাৰ। অম্বুবাচীৰ মহাযুগক লৈ ইতিমধ্যেই মহানগৰ জিলা প্ৰশাসনেও প্ৰস্তুতি আৰম্ভ কৰিছে। সকলো যাতে সুশৃংখলিত ৰূপত হয় তাৰ ওপৰত দৃষ্টি দিয়া হৈছে। লাখ লাখ ভক্তক আদৰিবলৈ নীলাচলৰ বুকু সাজু হৈ উঠিছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনৰ সূৰ্যোদয়ৰ পিছতেই হ'ব নিবৃত্তি। 23, 24 আৰু 25 জুনত দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা নিত্য পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া লাইভত আছে। বিষ্ণু, গোটেই তথ্যখিনি আমি জানিব বিচাৰিছোঁ আৰু কি কি প্ৰস্তুতি চলাইছে প্ৰশাসনে যাতে ভক্তসকলে সুশৃংখলিত ৰূপত এই অম্বুবাচী উপভোগ কৰিব পাৰে। ভিৰটো বেছি আছে ন? যোগাযোগৰ চেষ্টা অব্যাহত আছে আমাৰ সাংবাদিকৰ সৈতে। অসম চৰকাৰ, জিলা প্ৰশাসন আৰু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ যৌথ উদ্যোগত লাখ লাখ ভক্তৰ সমাগমক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ভক্তৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচন আৰু পাণ্ডুত স্থাপন কৰা হৈছে অস্থায়ী শিবিৰ। অম্বুবাচীৰ সময়ত কোনো ধৰণৰ VIP বা VVIP দৰ্শনৰ সুবিধা নাথাকিব। সকলো ভক্ত সাধাৰণ ভক্তৰ দৰে আহিব লাগিব আৰু সাধাৰণ ভক্তই যেনেধৰণে থিয় হৈ দৰ্শন কৰে সাধাৰণ শাৰীত তেনেধৰণেই সকলোৱে দৰ্শন কৰিব লাগিব। অম্বুবাচী বুলি ক'লেই সুশৃংখলিত ৰূপৰ কথাটো প্ৰতি বছৰে আহে। চৰকাৰ প্ৰশাসনে চেষ্টা কৰি থাকে যাতে সকলো স্বচ্ছভাৱে হয়, নিকাভাৱে হয়। এইবাৰো তেনেধৰণৰ কি কি প্ৰয়াস সেয়া জনাব সাংবাদিক বিষ্ণুৱে। বিষ্ণু, অধিক তথ্য বিচাৰিছোঁ। চাওক, যিহেতু 22 জুনৰ পৰা মহা অম্বুবাচী মেলা আৰম্ভ হ'ব, তাৰ পূৰ্বে আজিৰ দিনটোত যদি চাবলৈ যায় কামাখ্যা ধামত অজস্ৰ সংখ্যক ভক্ত ইয়ালৈ আগমন ঘটিছে। কেৱল অসমৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। আমি কিছু সময় পূৰ্বে যেতিয়া ইয়ালৈ আহিছিলোঁ, তলৰ পৰা আচলতে এটা যান জঁটৰ সৃষ্টি হৈছে। অম্বুবাচীৰ প্ৰাক মুহূৰ্তত যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিছে আৰু যাৰ বাবে ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তুলিছে মন্দিৰ পৰিচালনা সমিতি, জিলা প্ৰশাসন সকলোৱে কটকটীয়া ব্যৱস্থা কৰি তুলিছে যাতে ইয়ালৈ অহা যিসকল ভক্ত আছে, যিসকল সাধু সন্যাসী আছে, তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু স্বচ্ছতাৰ ক্ষেত্ৰতো বিশেষভাৱে তেওঁলোকে গুৰুত্ব দিছে যাতে যিহেতু যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আৰু যথেষ্ট সংখ্যক লোক ইয়ালৈ আহিব আৰু অম্বুবাচীৰ দিনকেইটাত ইয়াত যি ভিৰ হয় সেই ভিৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু কামাখ্যা যি দেৱালয় পৰিচালনা সমিতি আছে তেওঁলোকৰ ফালৰ পৰা নিজাববীয়াকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে যিসকল ভক্ত আহিব তেওঁলোকে কোনো কাৰণত অসুবিধাৰ সন্মুখীন নহয় বা তেওঁলোকে অসন্তুষ্ট হৈ ইয়াৰ পৰা ঘূৰি যাবলগীয়া নহয় তাৰ প্ৰতি সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰা হৈছে। আৰু আজি ঠিক 12 বজাত দিনৰ এখন পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ এখন মন্দিৰ পৰিচালনা কমিটিৰ সৈতে এখন বৈঠক আছে আৰু তাৰপিছত এখন সংবাদমেল সম্বোধন কৰিব যাতে 22 জুনৰ যি অম্বুবাচী মেলা সেই অম্বুবাচী মেলাত সময়ছোৱাত যাতে সুচাৰুৰূপে নিয়াৰিকৈ যাতে মেলাৰ সকলো কাম অম্বুবাচীৰ সময়ত যাতে চলাই নিব পাৰে প্ৰত্যেকটো দিশ নিৰীক্ষণ কৰা হ'ব আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হয়। কাৰণ কেৱল অসমৰে নহয়, বিভিন্ন স্থানৰ পৰা, ভাৰতৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ যিহেতু ভক্তসকল আহে, সাধু সন্যাসী আহে, গতিকে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো চাব লাগিব প্ৰত্যেকটো আৰু চাফ চিকুণতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, থকাৰ ব্যৱস্থা আৰু ইয়ালৈ অহা যি যাতায়াতী ব্যৱস্থা সেই সকলোখিনি বিষয় সামৰি আজি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এক বৈঠকত মিলিত হ'ব আৰু তাৰপিছতেই
এক সংবাদমেল সম্বোধন কৰিব আগন্তুক যি প্ৰস্তুতি 22 জুনৰ অম্বুবাচীৰ যি প্ৰস্তুতি সেই সম্পৰ্কত অৱগত কৰিব গতিকে এক কথা ক'বলৈ গ'লে প্ৰাঞ্জল উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে নীলাচলৰ বুকুত এতিয়াৰ পৰা যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম হৈছে আমি কেইগৰাকীমান দৰ্শক আছে ক'ৰ পৰা আহিছে আপোনালোক আমি বৰপেটা বহৰি পৰা সেৱা কৰিলে মন্দিৰত নাই কৰা নাই যামে চুলি কাটিব আহিছোঁ চুলি কাটিব আহিছোঁ চূড়াকৰণৰ কাৰণে আপোনালোকো বৰপেটা পাই হয় বৰপেটাৰ পৰা কেনেকুৱা লাগিছে অম্বুবাচীলৈ মাত্ৰ কেইটামান দিন আছে উদুলি মুদুলি হৈ ভাল লাগিছে বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক প্ৰত্যেক দিনাই নিজৰ কৰ্মৰ কাৰণে আহে কোনোবাই সেৱা কৰিবলৈ আহে কোনোবাই মাৰ আশীৰ্বাদ ল'বলৈ আহে কোনোবাই চূড়াকৰণ বিবাহৰ কাৰণে আহে গতিকে এই মুহূৰ্তত যদি কোৱা যায় নীলাচলৰ বুকু উথপ লাগিছে আৰু এটা খুব সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে বৰষুণৰ বতৰ কিনকিনীয়া বৰষুণ দি আছে আৰু প্ৰত্যেক বছৰেই নীলাচলৰ বুকুত এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় যে অম্বুবাচী মেলাৰ আগমুহূৰ্তত এনেধৰণৰ এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হয় মেঘে ঢাকি ধৰে নীলাচলৰ বুকু আৰু আজি এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই প্ৰাঞ্জল যে আমি দেখুৱাইছোঁ এতিয়াও মন্দিৰৰ ভিতৰত ভিৰ দি বাট নোপোৱা এটা অৱস্থা ভিতৰলৈ প্ৰৱেশ কৰিবলৈ হ'লেও হয়তো যিসকল ভক্ত আছে তেওঁলোকে বহু সময় আজি এইবাৰ অপেক্ষা কৰিব লাগিব পূৰ্বতে যি ধৰণে সহজে প্ৰৱেশ কৰিব পৰা যায় এইবাৰ হয়তো কিছু সময় লাগিব কাৰণ যথেষ্ট সংখ্যক ভক্ত আহিছে সকলোৱে প্ৰৱেশ কৰি মাৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব বা বিচাৰিব গতিকে এইবাৰ কিন্তু কিছু পৰিৱেশ পৃথক হৈছে আৰু অম্বুবাচী মেলা উপলক্ষে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মন্দিৰ পৰিচালনা কমিটিৰ পৰা আৰম্ভ কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু পৰ্যটন বিভাগে সকলোৱে ইয়াৰ প্ৰস্তুতি অব্যাহত ৰাখিছে যিহেতু পৰ্যটনৰ এটা মন্দিৰ পৰ্যটনৰ ক্ষেত্ৰত ধাৰ্মিক এক পৰ্যটনৰ ক্ষেত্ৰ বুলি কোৱা হয় মা কামাখ্যা ধাম ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তসকল আহে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ গতিকে এক পৰ্যটনৰ এক অন্য এটা দিশ বুলি ক'ব পাৰি গতিকে সেই পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো পৰ্যটন বিভাগে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে আৰু পূৰ্বতকৈ অধিক সংখ্যক ভক্ত বা যিসকল লোক আছে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ যিসকলে মা কামাখ্যাক সেৱা কৰিব বিচাৰে বা মা কামাখ্যাৰ ভক্ত তেওঁলোকক অহাৰ ক্ষেত্ৰত তেওঁলোকক আকৃষ্ট কৰাৰ ক্ষেত্ৰত বা আকৰ্ষিত কৰাৰ ক্ষেত্ৰত পৰ্যটন বিভাগেও বিভিন্ন ধৰণৰ ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিছে একেদৰে জিলা প্ৰশাসনেও কোনো ধৰণৰ খুঁত নোহোৱাকৈ সকলো ইয়াত প্ৰস্তুতি চলাই আছে যাতে ইয়ালৈ অহা যিসকল ভক্ত আছে যিসকল লোক আছে তেওঁলোকে যাতে কোনো ধৰণৰ কষ্ট নাপায় অসুবিধা নাপায় আৰু যাতে এটা ভাল পৰিৱেশ পায় তাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ যি মন্দিৰ পৰিচালনা কমিটি আছে তেওঁলোকেও নিজাববীয়াকৈ তেওঁলোকৰ যিসকল স্বেচ্ছাসেৱক আছে বা তেওঁলোকৰ যিসকল কৰ্মী আছে সকলোকে ইতিমধ্যে সাজু কৰি তোলা হৈছে প্ৰস্তুতি কৰি তোলা হৈছে যিহেতু মন্দিৰ পৰিচালনা কমিটিৰ ফালৰ পৰাও ইয়াত কিছু সুৰক্ষা কৰ্মী ৰখা হৈছে আৰু কামাখ্যা মন্দিৰ চৌহদৰ বিভিন্ন স্থানত CCTV কেমেৰা সংস্থাপন কৰা হ'ব যাতে প্ৰতিটো দিশ নিৰীক্ষণ কৰি থাকিব পৰা যায় CCTVৰ জৰিয়তে যাতে নিৰাপত্তাৰ ক্ষেত্ৰতো আহি পৰিছে মই কৈছোঁ ইতিমধ্যে আৰু চোৰ পকেটমাৰ এনেকুৱা ধৰণৰ যিসকল দুষ্কৃতিকাৰী আহে তেওঁলোককো যাতে সহজে কৰায়ত্ব কৰিব পাৰে সেই দিশটো লক্ষ্য ৰাখিব গতিকে CCTV কেমেৰা সংস্থাপন কৰা হ'ব আৰু ড্ৰোনৰ জৰিয়তে ইয়াৰ নিৰাপত্তা সেইকেইটা দিন অন্ততঃ ড্ৰোনৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰিব যাতে ইয়ালৈ অহা ভক্তসকলৰ নিৰাপত্তা ইয়ালৈ অহা লোকসকলৰ সকলো ধৰণৰ সা সুবিধা যাতে হয় কোনো ধৰণৰ বিঘিনি নঘটে সেয়া নিশ্চিত কৰিবৰ কাৰণে ড্ৰোনৰ জৰিয়তেও ইয়াৰ যি ব্যৱস্থা নিৰাপত্তা ব্যৱস্থাটো তদাৰক কৰিব ধন্যবাদ জনাইছোঁ বিষ্ণু গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে সোণাৰী আৰক্ষীৰ অভিযানত নিষিদ্ধ গাঞ্জাসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ 16 কেজি গাঞ্জা AS06BC 9276 নম্বৰৰ বাহনত উদ্ধাৰ গাঞ্জাখিনি বুদ্ধ বৰুৱা পবিত্ৰ তামুলী নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ একালত কেবিনেট মন্ত্ৰী কেশৱ মহন্তই শিক্ষা গ্ৰহণ কৰা চৰকাৰী বিদ্যালয়ত বৰ্তমান অভাৱ শিক্ষাৰ্থীৰ স্মাৰ্ট ক্লাছৰুম পৰ্যাপ্ত শিক্ষক থকাৰ পাছতো কলিয়াবৰৰ এখন চৰকাৰী বিদ্যালয়ত কম হৈ আহিছে শিক্ষাৰ্থীৰ সংখ্যা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই অধ্যয়ন কৰা পূবথৰীয়া মজলীয়া বিদ্যালয়ত আছে মাত্ৰ 4 গৰাকী শিক্ষাৰ্থী ৭৫ বছৰ অতিক্ৰম কৰা পূবথৰীয়া মজলীয়া বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষাৰ্থীৰ সংখ্যাই চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ কঢ়িয়াইছে অশনি সংকেত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ অভিভাৱকৰ অনিহাৰ চূড়ান্ত অৱস্থাৰ যেন প্ৰতিফলন ঘটাইছে বিদ্যালয়খনৰ এই অৱস্থাই প্ৰয়োজনীয় আন্তঃগাঁথনি থকাৰ পিছতো অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ এনে পুতৌ লগা অৱস্থাৰ বাবেই অস্তিত্ব হেৰুৱাৰ উপক্ৰম কলিয়াবৰৰ 23খন বিদ্যালয়ৰ
ক্ৰমান্বয়ে যেন চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা আহিছে একাংশ শিক্ষাৰ্থী তথা অভিভাৱকৰ, যাৰ ফলত আজি আমি এখন বিদ্যালয়ত উপস্থিত আছোঁ আৰু দেখুৱাম এই বিদ্যালয়খনত যে 4জন শিক্ষাৰ্থীৰে চলিছে আৰু এয়া হৈছে কলিয়াবৰ শিক্ষাখণ্ডৰ পূবথৰীয়া মজলীয়া বিদ্যালয়। এই বিদ্যালয়ত মাত্ৰ 4গৰাকী ছাত্ৰ ছাত্ৰী আছে। সম্পূৰ্ণ ইয়াত সা সুবিধা আছে, পৰ্যাপ্ত শ্ৰেণীকোঠা আছে, স্মাৰ্ট ক্লাছ আছে, পৰ্যাপ্ত শিক্ষক আছে, কিন্তু এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অভাৱ। চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যেন অভিভাৱকৰ অনীহা আহিছে, যাৰ পৰিণতিত এনেদৰে লাহে লাহে বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে আৰু এখন বিদ্যালয় য'ত 1950 চনত স্থাপিত এয়া পূবথৰীয়া বিদ্যালয়ত বৰ্তমান 4জন ছাত্ৰ ছাত্ৰী আছে। আপোনাৰ বিদ্যালয়ৰ আপুনি প্ৰধান শিক্ষক, বৰ্তমান ছাত্ৰ ছাত্ৰী। নমস্কাৰ, নিউজ 18 ধন্যবাদ জনাইছোঁ। আমাৰ মানে এতিয়া বৰ্তমান চৰকাৰী যি বিদ্যালয়ৰ যিখিনি সা সুবিধা প্ৰত্যেকখন স্কুলত অসম চৰকাৰে যিখিনি ল'বলগীয়া সা সুবিধা আমি মোৰ অনুধাৱন হৈছে গোটেইখিনি পোৱা যেন মোৰ অনুভৱ হৈছে, কিন্তু কোনখিনিতে কেৰণটো আছে মই সেইটোহে উল্লেখ কৰিব নোৱাৰিম। গতিকে মানে মই জনাত মই মানে গোটেইখিনি এখন স্কুলৰ যিখিনি থাকিব লাগে সেই সকলোখিনি আছে বুলি মই অনুভৱ কৰিছোঁ। আৰু মোৰো ইয়াত আজি যথেষ্ট দিন হ'ল, আৰম্ভণিৰ পৰা মই ইয়াতে আছোঁ। মই 93 চনৰ পৰা এই বিদ্যালয়তে আছোঁ। তেতিয়া কিমান ছাত্ৰ ছাত্ৰী আছিল? তেতিয়া যথেষ্ট ছাত্ৰ ছাত্ৰী আছিল, তেতিয়া 60 মানৰ ওপৰ হ'ব নেকি, পাহৰিছোঁ সংখ্যাটো। বৰ্তমান কিমান আছে? বৰ্তমান 4জন আছে। গতিকে আপাৰত যি 7ত এজন আৰু 5ত 3জন, মুঠতে 4জন ছাত্ৰ ছাত্ৰী আছে। গতিকে এইখিনিতে মানে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় নামভৰ্তিকৰণেই নে কি বুলি তুমি ক'ম মই এতিয়া। গতিকে প্ৰত্যেকৰে নিজস্ব চিন্তা থাকে, গতিকে সেই চিন্তাত আৰু তেওঁলোক আগবাঢ়ি গৈছে বুলি ভাবোঁ। গতিকে কি কাৰণ পাইছে মই এইটো উল্লেখ কৰিব ঠিক নোৱাৰিম। আমি জনাত অসম চৰকাৰে যথেষ্টখিনি সা সুবিধা দিছে, একেবাৰে তাৰপিছতো ছাত্ৰ ছাত্ৰী নাই। এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰা কলিয়াবৰৰ বিধায়ক তথা চৰকাৰৰ বৰ্তমানৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই এইখন বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল। 1950 চনত স্থাপিত বিদ্যালয় 75 বছৰ গৰকিলে, কিন্তু বৰ্তমান এই বিদ্যালয়খনত মাত্ৰ 4গৰাকী ছাত্ৰ ছাত্ৰী আছে। আৰু ইতিমধ্যে ৰাজ্যিক শিক্ষা সঞ্চালকালয়ে জিলাসমূহলৈ নিৰ্দেশ দিছে যে 30জনতকৈ ছাত্ৰ ছাত্ৰী কম থকা বিদ্যালয়সমূহক তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু সেই বিদ্যালয়সমূহ অন্য বিদ্যালয়লৈ একত্ৰীকৰণ কৰিব লাগে। বাতৰি দেখি সময় চমু বাণিজ্যিক বিৰতিৰ। বিশ্বকাপ ফুটবলৰ খবৰ। 2026 বিশ্বকাপ ফুটবলত লিঅনেল মেছিৰ প্ৰথমটো হেট্ৰিক। আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅনেল মেছিৰ এই হেট্ৰিক। বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'ল লিঅনেল মেছিৰ। বিশ্বকাপৰ ইতিহাসত এয়া সৰ্বাধিক গ'ল লিঅনেল মেছিৰ। জাৰ্মানীৰ ক্লোজৰ অভিলেখ স্পৰ্শ ৰাজপুত্ৰ মেছিৰ। হেট্ৰিক অৰ্জনেৰে ক্লোজৰ 16টা গ'লৰ অভিলেখ স্পৰ্শ। আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাৰ জয়লাভ। বিশ্বকাপৰ এটা ভাল খবৰ আজি পুৱাৰ ভাগতে আহিল। ভাৰতীয় সময় অনুসৰি আজি পুৱা খেল আৰম্ভ হৈছিল। 9 বজাৰ আগে আগে খেল সমাপ্ত হ'ল, য'ত আমি লিঅনেল মেছিৰ যাদু দেখিবলৈ পালোঁ। প্ৰথমটো হেট্ৰিক লিঅনেল মেছিৰ। আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅনেল মেছি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'ল দিওঁতা হিচাপে বিবেচিত হৈছে লিঅনেল মেছি। জাৰ্মানীৰ ক্লোজৰ অভিলেখো স্পৰ্শ কৰিছে ৰাজপুত্ৰ মেছিয়ে। হেট্ৰিক অৰ্জনেৰে ক্লোজৰ 16টা গ'লৰ অভিলেখ স্পৰ্শ কৰিছে। আলজেৰিয়াৰ বিৰুদ্ধে এই খেলখনত 3-0 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাই জয়লাভ কৰে। সুন্দৰ এক মুহূৰ্ত আজি উপভোগ কৰিলে ফুটবল অনুৰাগীসকলে। পুৱাৰ ভাগতেই এই সুন্দৰ খেলখন চাবলৈ সক্ষম হ'ল বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোটি কোটি অনুৰাগীয়ে। 2026 বিশ্বকাপ ফুটবলত প্ৰথমখন এখন ৰোমাঞ্চকৰ মেচ সকলোৱে যেন উপভোগ কৰিলে। আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅনেল মেছিয়ে খেলৰ মাত্ৰ 17 মিনিটতেই প্ৰথমটো গ'ল দিছিল।
তাৰ পাছত দ্বিতীয়টো আৰু ক্ৰমাগতভাৱে তৃতীয়টো গ'ল দি হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'ল দিলে লিঅনেল মেছিয়ে জাৰ্মানীৰ ক্লোজৰ অভিলেখ স্পৰ্শ কৰিছে ৰাজপুত্ৰ মেছিয়ে হেট্ৰিক অৰ্জনেৰে ক্লোজৰ 16টা গ'লৰ অভিলেখ স্পৰ্শ কৰিলে মেছিয়ে ভাৰত ভূটান সীমান্তৰ বগামাটি বনভোজস্থলীত শোকাবহ ঘটনা বগামাটিৰ বৰ নদীৰ প্ৰবল সোঁতত উটি গ'ল গুৰেশ্বৰৰ ডুঙাৰ গাঁৱৰ খগেন বড়ো নামৰ এজন লোক নদীখন পাৰ হ'বলৈ চেষ্টা কৰোঁতে নদীৰ সোঁতত উটি যায় লোকজন এই ঘটনাৰ পাছতে স্থানীয় আৰক্ষী আৰু বন বিভাগৰ প্ৰচেষ্টাত নদীত অভিযান চলাই উদ্ধাৰ কৰা হয় খগেন বড়োৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে মৃতদেহটোৰ এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে বগামাটি ইকো ৰিজৰ্ট আছে তাত কৰ্মৰত খগেন বড়ো নামৰ মানুহজন এই বগামাটিৰ মানে পানীত উঠি গৈ পেলাই মৃত্যুমুখত পৰিব লগা হয় তো এই বগামাটি যিখন ৰিজৰ্ট আছে তাতে মোটামুটি 5 বছৰমান কৰ্মৰত আছিলে তেওঁ যিহেতু বিহু নদীবোৰ তেওঁ তাৰমানে ইপাৰে আহিছিল বোলে এইফালে য'ত দোকান পোহাৰ আছে গতিকে কিবা যাৱতীয় বস্তু দৰকাৰ আছিলে কিজানি সেইকাৰণে আহিছিলে এই যিটো খগেন নাৰ্জাৰী মানুহজন তেওঁৰ বয়সটো হৈছে 48 ইয়াৰ্ছ তেওঁ মানে নদীটো পাৰ হৈ থাকোঁতেই পানীটো বাঢ়ি গৈছে বাঢ়ি যাওঁতে পানীত তাৰমানে মানুহটো উটি গৈছে উটি যোৱাৰ লগে লগে আমি খবৰ পালোঁ লগে লগে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট লোকেল NGO যিটো গেৰেমচা NGO গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO আৰু লগতে আমাৰ পুলিচ ডিপাৰ্টমেণ্ট আৰু লোকেল গাঁৱৰ মানুহখিনি আৰু আমাৰ এই যিটো দাউৰেধাৰ ইকো টুৰিজমৰ যিটো NGO আছে আমি জইণ্টলি এইফালে এই মানুহজন আমাৰ ডেড বডিটো আমি ৰিকভাৰী কৰিলোঁ আমেৰিকা আৰু ইৰাণৰ যুদ্ধ অন্ত পৰাৰ পিছতে হ্ৰাস পাইছে খাৰুৱা তেলৰ দাম বিগত এপ্ৰিল মাহত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে তেলৰ দাম প্ৰতি বেৰেলত $119 অতিক্ৰম কৰিছিল কিন্তু এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱাত প্ৰতি বেৰেলত তেলৰ দাম $80 হৈছে বৰ্তমান ব্ৰেণ্ট ক্ৰুডৰ দাম প্ৰতি বেৰেলত $79.43 আৰু WTI ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত $76.53 অৰ্থাৎ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি শান্ত হোৱাত ক্ৰুড অইলৰ দাম 15% হ্ৰাস পাইছে আমেৰিকা আৰু ইৰাণৰ মাজত এখন প্ৰাথমিক শান্তি চুক্তি হৈছে যাৰ বাবে যুদ্ধবিৰতি আৰু 60 দিনৰ বাবে বৃদ্ধি কৰা হৈছে অহা 19 জুনত জেনেভাত এখন স্থায়ী চুক্তি স্বাক্ষৰিত হ'ব ইয়াৰ ফলত যুদ্ধৰ ভয় কমিছে আৰু বজাৰত তেলৰ দামো হ্ৰাস পাইছে কাৰণ ষ্ট্ৰেইট অফ হৰমুজ বা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা হৈছে এইটো এনে এটা গুৰুত্বপূৰ্ণ পথ যাৰ জৰিয়তে বিশ্বৰ 20% তেল সৰবৰাহ হয় ফেব্ৰুৱাৰীৰ অৱৰোধৰ পিছত এতিয়া আমেৰিকাই নৌসেনাৰ অৱৰোধ আঁতৰাইছে আৰু ইৰাণেও টেংকাৰসমূহক সুৰক্ষিতভাৱে পাৰ হৈ যাবলৈ অনুমতি দিছে বাক্সাৰ পাগলাদিয়া নদীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম বৰষুণৰ পানীতে মথাউৰিটো খহিবলৈ লোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ প্ৰায় 24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিটোৰ নিৰ্মাণৰ দায়িত্ব পাইছিল PG নিৰ্মাণ প্ৰতিষ্ঠানে কিন্তু কেৱল বালি মাটিৰে মথাউৰিটো নিৰ্মাণ কৰাত এতিয়া ঠায়ে ঠায়ে সৃষ্টি হৈছে খহনীয়াৰ বাক্সাৰ মাদানতানাৰ পৰা বৰিকা ডঙালৈ প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটোৰ নিৰ্মাণৰ অনিয়মক লৈ সৰব হৈ পৰিছে স্থানীয় লোক নদীত পানী বাঢ়িলেই বৃহত্তৰ অঞ্চলটোত সৃষ্টি হ'ব ভয়াবহ পৰিস্থিতিৰ স্থানীয় ৰাইজে বাক্সা জিলাৰ জলসম্পদ বিভাগক বিষয়টো অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে অসম চৰকাৰৰ যি জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মিত এই মাথাউৰিটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতে আচলতে বিভিন্ন ঠাইত মাথাউৰিটো খহি গৈছে ইতিমধ্যে বাৰিষা আহি পাইছে আৰু এই অঞ্চলৰ মানুহে শংকাত ভুগিছে যিহেতু এই অঞ্চলসমূহ বানপীড়িত অঞ্চল আৰু এই মাথাউৰিটোৱে এই অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰিব বুলি এই অঞ্চল মানুহে আশা কৰিছিল কিন্তু মাথাউৰিটো একেবাৰে অনুন্নত কাম কৰাৰ বাবে তেওঁলোকে ইয়াত নদীতে মানে জাগাতে বালি খান্দিছে আৰু ইয়াৰ মাথাউৰিৰ ওপৰত জাপিছে তাৰ ফলত মানে মাথাউৰিৰ কামটো অতি নিম্নমানৰ কাম হৈছে এজাক বৰষুণৰ ফলতে মথাউৰি যিখিনি মাটি আছিলে বা বালি আছিলে সেই বালিখিনি খহি গৈছে যাৰ ফলত বিভিন্ন গাঁতৰ সৃষ্টি হৈছে যদিহে অতি শীঘ্ৰে এইখিনি মেৰামতি কৰা নহয় তেতিয়াহ'লে এই কথাটো স্পষ্ট যে অতি শীঘ্ৰে এই যি মথাউৰিটো সেই মথাউৰিটো ধ্বংস হৈ যাব আৰু যাৰ ফলত অসম চৰকাৰে যি 24 কোটি টকা দিছে সেই 24 কোটি টকা বনাবলৈ দিছে সেই পইচাখিনি কিন্তু পানীত পৰিব সেই কথাটো
কলিয়াবৰৰ শিলঘাটত বাঘ মানুহৰ সুৰক্ষাৰ বাবে BNSৰ 163 ধাৰা জাৰি কৰা কামাখ্যা মন্দিৰ কামাখ্যা গাঁও পথ আৰু ত্ৰিশূলধাৰী পথত একাংশ লোকে অমান্য কৰিছে আইন বিয়লি 2 বজাৰ পিছত নিষেধাজ্ঞা ভংগ কৰি একাংশই বাইক স্কুটি চাৰিচকীয়া বাহন টেম্পোলৈ টহল দিছে পথ দুটাত আইন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পথ দুটাত নাই আৰক্ষীৰ কোনো নিৰাপত্তা ব্যৱস্থা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা অনুসৰি শিলঘাটৰ কামাখ্যা দেৱালয়ৰ পৰা কামাখ্যা গাঁও সংযোগী পথ আৰু শিলঘাটৰ ৰবৰবাৰীৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী পথত বিয়লি 2 বজাৰ পৰা পৰৱৰ্তী দিনৰ 9 বজালৈ পথ দুটাত সাধাৰণ লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা আছে আনহাতে শিলঘাটৰ কামাখ্যা দেৱালয়ৰ পৰা কলিয়াবৰ চাহবাগিচাৰ সীমাৰে হাতীমূৰালৈকে স্থাপন কৰা 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ সোলাৰ পাৱাৰ ফেন্সিং বিকল হৈ পৰি আছে বহু স্থানত অস্তিত্ব নোহোৱা হ'ল সোলাৰ পাৱাৰ ফেন্সিঙৰ একাংশ দুষ্ট লোকে সোলাৰ পাৱাৰ ফেন্সিঙৰ তাঁৰসহ কাটি নিলে সোলাৰ পাৱাৰ ফেন্সিঙৰ খুঁটা সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ঘৰত কোনটো TMT লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টীল